নমস্কাৰ, আজিৰ ভিডিঅ'টোত আপোনালোকক ৰূপৰ অলংকাৰ কেনেকৈ গঢ়া হয় এই বিষয়ে আপোনালোকক দেখুৱাম। এয়া এডাল ৰূপৰ দণ্ড দেখা পাইছে আৰু এয়া শুৱগা ব্যৱহাৰ কৰি এজন ব্যক্তিয়ে ৰূপৰ অলংকাৰ গঢ়িবলৈ লৈছে। আপোনালোকে চাবলৈ পাইছে তেখেতে এই ধৰণে আপোনাৰ গেছ জ্বলাই লৈছে। গেছ জ্বলাই লৈ ধুনীয়াকৈ এইখিনি গলাই লৈছে। ৰূপখিনি গলাই লৈ তেখেতে এয়া চেপেটা কৰি ৰূপৰ অংশখিনি গলাই লৈছে। ভালদৰে তেওঁ এইখিনি গলাই লৈছে। এইখিনি গলাই লোৱাৰ পিছত তেওঁ এইখিনি চেপেটা কৰি ল'ব। চেপেটা কৰি লৈ পানীত বা এনেকুৱা জুলীয়া দ্ৰব্যত তিয়াই লৈ ইয়াক হাতুৰিৰে পিটি তেখেতে এটা আকৃতি দিব। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কেনেধৰণে ৰূপৰ এবিধ অলংকাৰ প্ৰস্তুত কৰিব পৰা যায় আজি আপোনালোকে ভালদৰে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। অলপ দীঘলীয়া হ'ব, হ'লেও গোটেই প্ৰক্ৰিয়াটো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এয়া তেখেতে হাতুৰিৰে পিটি ৰূপৰ দণ্ডডাল চেপেটা কৰি লৈছে। লগতে আপোনালোকক জনাই থওঁ যে এই সোণাৰীজনৰ দোকানখনৰ নাম হৈছে ৰাধাৰাণী জুৱেলাৰী। আমাৰ শিমলগুৰি অঞ্চলত, শিমলগুৰি টাউনৰ অলপ ভিতৰদি সোমাই গৈ পায় আৰু শেষত আপোনালোকে সেই সোণাৰীজনৰ ছবিটো দেখা পাব পাৰিব। তেখেতে প্ৰথমতে দেখাবলৈ মানা কৰাৰ কাৰণে আমি চেহেৰাটো দেখুওৱা নাই, শেষত আপোনালোকে চাব পাৰিব। আৰু ইয়াত বিভিন্ন ধৰণৰ সোণৰ ৰূপৰ অলংকাৰ গঢ়োৱা হয়। সুন্দৰকৈ তেওঁ বনায়, ভাল ধৰণে বনায়। গতিকে আপোনালোকে আহি অলংকাৰো গঢ়িব পাৰিব। আপোনালোকে পিছত ফোন নম্বৰ বিচাৰিলে আমি জনাই দিম বাৰু। এতিয়া আপোনালোকে গোটেই প্ৰক্ৰিয়াটো চাবচোন, কেনেধৰণে ৰূপৰ অলংকাৰ গঢ়া হয়। এইটোৱে আছিলে। ধন্যবাদ। সম্পূৰ্ণ ভিডিঅ'টো চাব।